ইয়াৰ আগৰ যেটো ভিডিও আছিলে তাত আমি এজ কেনেকৈ ক্যালকুলেট কৰিব পাৰি এমএস এক্সেলত হেইটো চাইছিলো যদি আপোনালোকে আগৰ ভিডিওটো চোৱা নাই তেতিয়া হলে এইটো ভিডিও স্কিপ কৰি আগৰ ভিডিওটো চাই আহক তাৰ পিছত আজিৰ ভিডিওটো চাব আজি আমি চাম কি কোনো এমপ্লয়ৰ যদি ইন টাইম আৰু আউট টাইম দিয়া থাকে তেতিয়া হলে আমি ওয়ার্ক টাইম কেনেকৈ উলিয়াম লগতে যদি মাজতে আকৌ ব্ৰেক লৈছে বা ব্ৰেক লোৱাৰ পিছত যদি তেওঁলোকৰ আৱাৰ বেসিছত যদি পে কৰিব লগিয়া হয় মান ধৰি লৈছো বুলে আৱাৰ বেসিছত তেওঁলোকক 30 रुपीस কে দিয়া হয় বা আৱাৰ বেসিছত বুলে 50 रुपीस কে দিয়া হয় তেতিয়া আমি কেনেকৈ উলিয়াব পাৰো এই গুটেটো আজিৰ ভিডিওটোত আলোচনা কৰিম ফাৰ্স্ট অফ অল মই ইয়াত ক্যালকুলেটিং টাইম বুলি হেডিংটো লৈ লৈছো এতিয়া নেম আছে একেই ৰাহুল অজিত বিজিত অমিত প্ৰীতি ইন টাইম আৰু আউট টাইম যেতিয়া নেকি এমএস এক্সেলত মই ইন টাইম দিম ধৰি লৈছো মই 9 বজাত ইন টাইম হৈছে ৰাহুল নামৰ ব্যক্তিজন বা এমপ্লয়ীজন মই 9 লিখি কলন দি 00 দিলো ওকে 9 লিখি কলন দি 00 দিয়াৰ লগে লগে এমএস এক্সেলে বাই ডিফল্ট ইটো এম বুলি ভাবি লয় ওকে এইটো মনত থব যদি আমি কোনো টাইম দিও এমএস এক্সেলে বাই ডিফল্ট ইটো এম বুলি ভাবি লয় আৰু আউট টাইম যেনিবা মই 5:00 দিছো এমএস এক্সেলে তো এইটো ধৰিব নোৱাৰিব যে মই 5 বজাত যে দিছো এইটো পিছবেলা দিছো নে আগবেলা দিছো বাই ডিফল্ট ভাবি লৈছে যে এইটো এম হয় বুলি আৰু যেতিয়া নেকি আমি ওয়ার্কিং টাইম উলিয়াব লগা হয় তেতিয়া হলে আউট টাইমৰ পৰা আউট টাইম সিলেক্ট কৰি মাইনাস ইন টাইম কৰিব লগা হয় কিন্তু ইয়াত কোনো ভ্যালু নোলাই কিয় নোলাই তাৰ ৰিজনটো হৈছে যে এই যে 5 বজা আছে যে বুজিয়ে নাপালে যে এইটো এম নে পিএম আমিহে জানো যে 9 বজাত যদি কোনোবা ইন টাইম হৈছে অবিয়াসলি আউট টাইম 5 বজা এইটো পিছবেলা হ'ব এমএস এক্সেল অলপ এইটো ক্ষেত্ৰত অলপ বুৰ্বক হৈ যায় বেলেগ ক্ষেত্ৰত বহুত স্মাৰ্ট বাট এইটো ক্ষেত্ৰত অলপ বুৰ্বক হৈ যায় তাৰ কাৰণে আমি 24 আৱাৰ্ছৰ যেটো টাইম এইটো ইউজ কৰিব লাগিব এতিয়া পিছবেলা যদি 5 বজা হয় তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াত 17 দিব লাগিব ৰাইট 17 দিব লাগিব 17 কৰাৰ লগে লগে ওয়ার্ক টাইম উলাই পৰিব যে 8 ঘণ্টা কাম কৰিছে তাৰ পিছত অজিত জেনেবা 8:45 ত আহিছে মই 8:45 দিছো আপোনালোকে যদি বিচাৰে আৰু এটা কলন দি 00 দিব পাৰে সেকেন্ডৰ কাৰণে ওকে মই 8:45 দিছো আৰু এইটো এম বুলি বুজি পাইছে আৰু আউট টাইমৰ কাৰণে জেনিবা 4 বজাতে গুছি গৈছে 4 বজা হলে কিমান হ'ব 16 ওকে 16:00 দিলো তাৰ পিছত মই যদি এইটো ড্ৰেগ কৰো তাহলে কিমান সময় কাম কৰিছে 7 ঘণ্টা 15 মিনিট কাম কৰিছে ঠিক সেইদৰে বিজিত জেনিবা 10 বজাত আহিছে অলপ লেন্দি হয় তেও কামত ফাকিৰ মৰা বিধৰ 10:56 মিনিটত আহিছে সৰকাৰি অফিচৰ এমপ্লয়ী হয় ওকে বেলেগ ডিপাৰ্টমেন্টৰ জিবিলাক ডিপাৰ্টমেন্টত দেৰিকৈ গলেও হয় 10:56 মিনিটত আহিছে আৰু গুছি গৈছে জেনিবা 3 বজাতে এতিয়া হলে যদি মই ড্ৰেগ কৰো ওলাব নে নোলাব কাৰণ মই 3 বজা দিলো এইটো কিমান দিব লাগিব 15 দিব লাগিব ৰাইট 24 ঘণ্টা ঘড়ী মতে দিব লাগিব 15 ঠিক আছে গতিকে আমি যদি এমএস এক্সেলত তেনেকে ওয়ার্কিং টাইম উলিয়াব লগা হয় তেতিয়া হলে 24 আৱাৰ্ছ টাইম মতে আমি আউট টাইমটো দিব লাগিব প্ৰথম কথা হৈছে হেইটো তাৰ পিছত এগেইন যদি আপোনালোকে যে এম আৰু পিএম শো কৰিব লাগে তেতিয়া হলে এটা কাম কৰিব লাগিব আমাৰ যেটো ফৰমেট সেল আছে তাত যাব লাগিব যেনিবা মই ইন টাইম আৰু আউট টাইমটো মই সিলেক্ট কৰিছো ফৰমেট সেলত গৈ যেটো টাইম অপচন আছে ইয়াত এই টাইমত গৈ ইয়াত চাব পিএম বুলি লিখা আছে এটা অপচন 01:30 পিএম আপোনালোকৰ যেটো ভাৰ্সন ইউজ কৰিছে তাতো তেনেকৈ থাকিব মেবি টাইমটো বেলেগ থাকিব পাৰে বাট পিএম বা এম লিখা থাকিব মই পিএম বুলি সিলেক্ট কৰি ওকে কৰিছো এতিয়া ইন টাইমত কোনোবা 9 বজাত আহিছে মই 9 এম লিখি দিছো ওকে 9 এম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে এইটো 09:00 এম হৈ গৈছে আৰু আকৌ ধৰি লৈছো অজিত অফিচলৈ আহিছিল 10:15 মিনিট আমি 10 লিখি 10 কলন দি পিনে 15 লিখিছো এম লিখিছো ঠিক আছে এম এটো 10:15 এম হৈ গল আৰু জেনিবা গুছি গৈছে 4:30 পিএম ওকে 4:30 ত গৈছে তেতিয়ালে কিমান ঘণ্টা কাম কৰিছে আমি এটো আউট টাইমৰ পৰা ইন টাইমটো মাইনাস কৰি এটো ওলাই পৰিব 6 ঘণ্টা 15 মিনিট বিজিত জেনিবা আহিছে অফিসত 11 বজাত মই 11 এম লিখি দিছো আৰু গুছি গৈছে 6 pm ত তেতিয়ালে কিমান দেৰি কাম কৰিছে তেতিয়া তেও 6 pm ৰ পৰা 11 am কাট মাইনাস কৰিলো 7 ঘণ্টা কাম কৰিছে ওকে অমিত অফিচলৈ আহিছিলে আজি 12
কিমান মিনিটত 12:15 তাৰ মানে দুপৰীয়া PM-ত আহিছিলে আৰু গুচি গৈছে 5:15 এগেইন 5:15 PM লিখিছোঁ তেতিয়াহ'লে তেওঁ কিমান ঘণ্টা কাম কৰিছে 12 বজাৰ পৰা 5 বজালৈকে 5 ঘণ্টা কাম কৰিছে ওকে বাকি আৰু প্ৰীতিটো ভৰাই দিছোঁ 9 বজাত আহিছিলে 3 বজাত গুচি গৈছে কিমান হৈছে 6 ঘণ্টা কাম কৰিছে ঠিক আছে এতিয়া পিছৰ টেবুলখন চাওক ইয়াত নেম আছে ইন টাইম আছে আউট টাইম আছে আৰু ৱৰ্ক টাইম কিন্তু ইয়াত কি হ'ল এতিয়া ৰাহুল 9 বজাত আহি পিনে 8 বজাত গুচি গৈছে তেতিয়াহ'লে আমি সিম্পল উলিয়াব পাৰোঁ যে 8 PM - 9 AM ওলাই যাব যে তেওঁ 11 ঘণ্টা কাম কৰিছে ঠিক আছে তাৰপিছত অজিত 6 বজাত আহি 3 বজাত গুচি গৈছিলে এগেইন মই ড্ৰেগো কৰিব পাৰোঁ বা ইকুৱেল দি 3 বজাৰ পৰা 6 বজা মাইনাছ কৰিলোঁ 9 ঘণ্টা কাম কৰিছে তাৰপিছত বিজিতে 6 বজালৈকে আছিলে কিন্তু বিজিতৰ টাইমিংটো চাওক 3 বজাত আহিছিলে বাট PM আছে মানে পিছবেলা 3 বজাত অফিচ আহিছিলে আৰু 6 AM যেতিয়া হৈছে আউট টাইম তাৰ মানে নেক্সট ডে 6 AM-ত গৈছে 3 বজা আগদিনা 3 বজাত অফিচত সোমাইছিলে আৰু নাইট শিফটত আছিলে ৰাতিপুৱা 6 বজাত পিছদিনা অফিচৰ পৰা ওলাইছে এতিয়া যদি মই আউট টাইমৰ পৰা ইন টাইম মাইনাছ কৰোঁ আউট টাইম মই সিলেক্ট কৰিলোঁ ইন টাইম মাইনাছ কৰিলোঁ কি ওলাইছে হেছ ওলাই গৈছে ভেলু ওলোৱা নাই বা আগতে যিটো ৰাহুলৰ ওলাইছিলে ৱৰ্ক টাইম ৰাহুলৰটো একো প্ৰব্লেম নাই 9 বজাত ৰাতিপুৱা গৈছিলে একেদিনাই 8 বজাত আহিছিলে গতিকে 11 ঘণ্টা ওলাইছে মই যদি ড্ৰেগ কৰোঁ বাকি দুটা নোলাইছে কিয় নোলাইছে কাৰণ বিজিত পিছবেলা শিফট কৰিছিলে নাইট শিফট আৰু 3 বজাত অফিচ সোমাই 6 বজাত ওলাইছিলে পিছদিনা এগেইন অমিত 7 বজাত ওলাইছিলে 7 বজাত অফিচ সোমাইছিলে কিন্তু 2 AM-ত আকৌ ওলাইছে 2 AM-ত যদি ওলাইছে ৰাতিপুৱা 7 বজাত অফিচ সোমাইছিলে আৰু এগেইন 2 AM যদি আউট টাইম হয় অবভিয়াছলি নেক্সট ডে আহি গৈছে নেক্সট ডে 2 AM-ত গৈছে গতিকে এই দুটা হেছ দেখুৱাইছে এনেকুৱা ক্ষেত্ৰত আমি ৱৰ্ক টাইম উলিয়াবলৈ হ'লে আউট টাইমৰ পৰা ইন টাইম মাইনাছ কৰিলে নোলাব তাৰ কাৰণে আমি ফৰ্মুলা লগাব লাগিব ইফ ওকে ইফ ফৰ্মুলা লগাম আমি ইকুৱেল দি ইফ লিখিলোঁ দেন ব্ৰেকেট অপেনত আমি লজিকেল টেষ্ট কি দিব লাগিব যে যদি আউট টাইমটো ওকে আউট টাইমটো গ্ৰেটাৰ দেন ইন টাইম হয় ভালদৰে চাব যদি আউট টাইমটো ইন টাইমতকৈ বেছি হয় তেতিয়াহ'লে কমা দিব তেতিয়াহ'লে আউট টাইমৰ পৰা ইন টাইমটো মাইনাছ কৰিব লাগিব যদি বেছি হয় ওকে আৰু যদি বেছি নহয় তেতিয়াহ'লে ভেলু ইফ ফলছ হ'লে কি কৰিব লাগিব মনত থব 1 প্লাছ কৰিব লাগিব 1 প্লাছ কৰি যিটো আউট টাইম আছে আউট টাইমৰ পৰা ইন টাইম মাইনাছ কৰিব লাগিব দেন এণ্টাৰ প্ৰেছ কৰিব লাগিব প্ৰথমত ওলাই গৈছে যে ৰাহুলে 11 ঘণ্টা কাম কৰিছিলে এতিয়া যদি মই ড্ৰেগ কৰোঁ এতিয়া চাব বিজিতে 15 ঘণ্টা কাম কৰিছে ইয়াত হেছ অহা নাই আপোনালোকে মেনুৱেলি যদি ভেৰিফাই কৰে পিছবেলা 3 বজাত গৈছে পিছদিনা 6 বজাত আহিছে তেতিয়াহ'লে 3 বজাৰ পৰা 12 বজালৈকে কেই ঘণ্টা 9 ঘণ্টা আৰু 9 ঘণ্টাৰ পৰা 12 বজাৰ পৰা আকৌ ৰাতিপুৱা 6 বজালৈকে 6 ঘণ্টা 9 আৰু 6 মিলালে 15 ঘণ্টা দেন অমিত 7 বজা গৈছিলে ৰাতিপুৱা কিন্তু 2 AM-ত ওলাইছে মানে ৰাতি 12 বজাৰ পিছত আকৌ যেতিয়া পিছদিনা 2 AM হ'ল তেতিয়া ওলাইছে 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে 12 ঘণ্টা সন্ধিয়া 7 বজাৰ পৰা 12 বজালৈকে তেতিয়াহ'লে আৰু কিমান হ'ব 5 ঘণ্টা 12 × 5 = 17 ঘণ্টা আকৌ 12 বজাৰ পৰা 2 বজালৈকে আৰু 2 ঘণ্টা মানে 19 ঘণ্টা গতিকে ফৰ্মুলা কোনটো ইউজ কৰিব ফৰ্মুলাটো মই ইয়াত আছে ফৰ্মুলাটো ওকে এইটো চাব ফৰ্মুলাটো মই ইয়াত দেখাই দিছোঁ এই ফৰ্মুলাটো মনত থ'ব লজিকেল টেষ্ট কেইটা ভালদৰে চাব যে কিয় আমি সেইটো দিছোঁ ওকে এতিয়া ধৰি লৈছোঁ এই 5 জনে কিমান ঘণ্টা কাম কৰিছে টোটেল মই সাম উলিয়াব লাগে মই ইকুৱেল দিলোঁ সাম লিখিলোঁ ব্ৰেকেট অপেন কৰাৰ পিছত ড্ৰেগ কৰিলোঁ গোটেইকেইটা সিলেক্ট কৰি ব্ৰেকেট ক্লোজ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰাৰ পিছত 66 ওলাইছে আপোনালোকৰ হয়তো তেনেকৈ 2.75 ওলাব পাৰে বা আদাৰৱাইজ হয়তো বেলেগ কিবা নাম্বাৰ ওলাব পাৰে ওকে মোৰ ওলাই গৈছে কাৰণ মই কাষ্টম ফৰ্মেটত ঠিক কৰি থৈছিলোঁ মই এতিয়া আকৌ দেখাইছোঁ এতিয়া সাম লিখি ব্ৰেকেট অপেন কৰি যদি গোটেইকেইটা সিলেক্ট কৰি আকৌ ব্ৰেকেট ক্লোজ কৰে তেতিয়াহ'লে 18 ঘণ্টা দেখাইছে এতিয়া কিন্তু 18 ঘণ্টাটো কাম কৰা নাই চবেই মিলি কাৰণ অমিতে অকলে 19 ঘণ্টা কৰিছিলে ৰাহুলে 11 ঘণ্টা কৰিছিলে তেতিয়া যদিও এনেকৈ টাইমটো 18 ঘণ্টা আহিছে আপুনি কি কৰিব ৰাইট ক্লিক কৰিব এইটো চেলত ফৰ্মেট চেলত যাব ফৰ্মেট চেলত যোৱাৰ পিছত কাষ্টম অপশ্যনত যাব
কাষ্টম অপশ্যনত আপোনালোকে এটা অপশ্যন পাব চাব এইচ যিটো স্কোৱাৰ ব্ৰেকেটত সোমাই আছে এইটো অপশ্যন এইচ যিটো এইচ আছে সেইটো স্কোৱাৰ ব্ৰেকেটত আৰু যদি এইটো নাপায় তেতিয়াহ'লে আমি মেনুৱেলি টাইপ কৰিব পাৰোঁ মেনুৱেলি কি টাইপ কৰিম স্কোৱাৰ ব্ৰেকেট অপেন কৰিম ওকে স্কোৱাৰ ব্ৰেকেট অপেন কৰি আমি এইচ লিখিম স্কোৱাৰ ব্ৰেকেট ক্লোজ কৰিম ওকে তাৰপিছত আমি কলন দিম তাৰপিছত মিনিট লিখিম এগেইন কলন দি এছ লিখিম তাৰপিছত অ'কে কৰিম অ'কে কৰাৰ পিছত যদি আমি কাউণ্ট কৰোঁ 66 আৱাৰ্ছ ওলাব খবৰ মিলাই পিনে আই হোপ আপোনালোকে এইটো বুজি পাইছে ওকে গতিকে আজি ভিডিঅ'টো মই বৰ বেছি লং নকৰোঁ ইয়াতে থৈছোঁ পিছৰ ভিডিঅ'টোত আমি অন্য এটা চাম যিটো মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইকাৰণে মই এতিয়া ভিডিঅ'টো ইমানতে থৈছোঁ পিছৰ ভিডিঅ'টোত আমি চাম যে যিটো নেকি ষ্টাৰ্ট টাইম আছে এণ্ড টাইম আছে মাজত আকৌ ব্ৰেকো লৈছে ব্ৰেক লোৱাৰ পিছত কিমান ঘণ্টা কাম কৰিছে আৰু পাৰ আৱাৰ কিমানকৈ দিছে তেতিয়াহ'লে টোটেল পে'মেণ্ট কিমান কৰিব লাগিব সেইটো কেনেকৈ উলিয়াব পাৰোঁ অ'কে আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাইছে এটা সৰু ইনফৰমেশ্যন আপোনালোকক জনাব খুজিছোঁ এটা নতুন গ্ৰামাৰৰ ফাউণ্ডেশ্যন কোৰ্চ লঞ্চ কৰিছোঁ ইতিমধ্যে আপোনালোকে হয়তো জানে বহুতে ভিডিঅ'টো পাইছে আগৰ ভিডিঅ'বিলাকত আপোনালোকে বেলেগক এইটো ছাজেষ্ট কৰি দিব এতিয়াও অফাৰ চলি আছে 30% অফ চলি আছে 3 মাহৰ ডিউৰেশ্যন আছে যদিও 3 মাহ এইটো আছে এইটো এক্সটেণ্ড কৰিব পৰা হ'ব টাৰ্মছ এণ্ড কণ্ডিশ্যন অ'কে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে থৈছোঁ থেংক ইউ